নমস্কাৰ বন্ধুসকল, আজি হৈছে সোমবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, টি-20 বিশ্বকাপ খেলিব পাকিস্তানে, কিন্তু ভাৰতৰ বিৰুদ্ধে নোৱাৰিব খেলিব। টি-20 বিশ্বকাপৰ পূৰ্বে পাকিস্তান ক্ৰিকেট বোৰ্ডে ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য সদৰি কৰে। টি-20 বিশ্বকাপ আৰম্ভ হ'বলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত পাকিস্তান ক্ৰিকেট বোৰ্ডে এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তান ক্ৰিকেট বোৰ্ডে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ দলে ভাৰতৰ ক্ৰিকেট বোৰ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব। এই তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। নিৰ্ধাৰিত সূচী অনুসৰি অহা 15 ফেব্ৰুৱাৰীত কলম্বোত দুয়োটা দল মুখামুখি হোৱাৰ কথা আছিল। পাক ক্ৰিকেট বোৰ্ডৰ সিদ্ধান্তৰ পাছত এতিয়া সকলোৱে ICC আৰু BCCIৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিছে। পাকিস্তানৰ এই চৰকাৰী আদেশৰ পাছত এতিয়া পাকিস্তানে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব, কিন্তু কলম্বোত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ নহয়। এই সিদ্ধান্তই ক্ৰিকেট অনুৰাগীক যথেষ্ট হতাশ কৰি তুলিছে। দুয়োখন দেশৰ ক্ৰিকেট অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই হাই প্ৰফাইল আৰু হাই ভল্টেজ মেচখনৰ বাবে, কিন্তু পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এই ঘোষণাৰ পাছত এতিয়া বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি হৈছে। পুনৰ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। শিৱসাগৰত নিশাই শ শ পুৰুষ-মহিলা বিজেপিত যোগদান। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই নিশা ৰাইজৰ দল এৰি ওলাই আহিছে শিৱসাগৰবাসী। নিশাই শিৱসাগৰত শ শ পুৰুষ-মহিলা যোগদান। শিৱসাগৰৰ বৰুৱাপুখুৰী গাঁও পঞ্চায়ত এলেকাৰ লোণপৰীয়াত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ দলৰ দুৰ্গ শিৱসাগৰত শক্তিশালী হৈ উঠিছে বিজেপি। ভাৰতীয় জনতা পাৰ্টীৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দল কংগ্ৰেছ দল এৰি ওলাই আহিছে এওঁলোক। অখিল গগৈয়ে ৰাইজৰ উন্নতি নিবিচাৰে, কেৱল ৰাজনৈতিক উদ্দেশ্যহে আগত ৰাখে। শিৱসাগৰবাসীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ শিৱসাগৰৰ বিধায়কৰ বিৰুদ্ধে। আৰু বন্ধুসকল, খবৰসমূহ সদায় আপুনি পাই থাকিবৰ বাবে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মন্তব্যত কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীয়ে কষ্ট পাই থাকিব। আৰামত কোনো মিয়া অসমত থাকিব নোৱাৰিব। মিয়াক ৰিক্সা চলাবলৈ কিয় দিম? আইনৰ মতে মিয়াই অসমত চলাব নোৱাৰে ৰিক্সা। বাংলাদেশীয়ে অসমত কেনেকৈ কাম কৰিব পাৰে? মিয়াক বাংলাদেশলৈ পঠোৱাটোৱে সহজ নহয়। কষ্ট দিলেহে মিয়া যাব। মই লাজ কৰা মানুহ নহয়, যি কওঁ চিধাকৈ কওঁ। গতিকে চিধা কৈছোঁ, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি নাই বাংলাদেশীৰ। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দি থাকিম। আৰু পৰৱৰ্তী আন এক খবৰলৈ আগবাঢ়িছো। মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোকক এৰি দিয়া নহ'ব। মঙলদৈ, বঙাইগাঁও আদি বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই কৰিছিল ভয়ংকৰ কাণ্ড। মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভঙা দুৰ্বৃত্তক লৈ কঠোৰ মুখ্যমন্ত্ৰী। আৰক্ষীৰ সৈতে এই ঘটনাক লৈ আলোচনা মুখ্যমন্ত্ৰীৰ। অপৰাধীক কঠোৰ শাস্তি দিবই লাগিব। এই বিষয়ক লৈ মই নিজেও সচেতন। পৰৱৰ্তী আন এক ৰাজনৈতিক মিত্ৰতাৰ খবৰলৈ লৈ আহিছো। বিধানসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰতা, অখিল গগৈক কোনটো সমষ্টি এৰি দিলে ব্ৰিগবাদাৰ কংগ্ৰেছে? বিৰোধীৰ মিত্ৰতাক লৈ এতিয়াও আঁতৰা নাই জটিলতা। যদিও দেওবাৰে দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে 2 ঘণ্টা আলোচনাত বহিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। তথাপিও দুই ৰাজনৈতিক দলৰ মাজত এবাৰতে নহ'ল আসনৰ বুজাবুজি। বিপৰীতে পুনৰবাৰ আলোচনা কৰাৰ ইংগিত অখিল গগৈৰ। বৈঠক সামৰি অখিল গগৈৰ মন্তব্য, আলোচনা অগ্ৰগতি হৈছে যদিও আঁতৰা নাই জটিলতা। ইপিনে গুৱাহাটীৰ সংবাদমেল পাতি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মন্তব্য, আমি 20টা সমষ্টিৰ তালিকা দিছো কংগ্ৰেছক। এতিয়া 15টা সমষ্টিৰ দাবী ৰাইজৰ দলৰ।